পোনপ্ৰথমতে মই আটাইবোৰকে আজি ৰঙালী উৎসৱলৈকে আদৰণি জনাইছিলোঁ আৰু শুভেচ্ছা জনালোঁ গোটেইবিলাককে, যাতে আমাৰ যিটো পৰম্পৰা ৰক্ষা কৰি বিহু পালন কৰা হয় গোটেই অসমতে। আজি সেই উপলক্ষে আমাৰ অকণমান দেৰি হ'ল। আজি পাম্প ষ্টেচন নম্বৰ 3 যোৰহাটত আমি ৰঙালী উৎসৱ উদযাপন কৰিছোঁ আৰু এই উদযাপনৰ মাজেৰে আমি আমাৰ যিটো অঞ্চলটোৰ গোটেই ৰাইজক আমি একত্ৰিত কৰিম বুলি ভাবিছোঁ। আজি গোটেই অনুষ্ঠানটোত আমি দেখিছোঁ গোটেইখিনি মানুহ আহিছে আৰু ৰাতিলৈকে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু এই অনুষ্ঠানত গোটেইবিলাকে ওচৰৰ পাজৰৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব আৰু এই অংশগ্ৰহণৰ মাজেৰে আমি যাতে গোটেই সমাজখনৰ ওচৰত যিখিনি মানুহ আছে তেওঁলোকৰ লগত আমি যাতে একেলগে সুন্দৰভাৱে থাকি এই ষ্টেচনটো চলাই নিব পাৰোঁ, তাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। আৰু এই ৰঙালী উৎসৱটো সদায় আমি বছৰে বছৰে পাতি আহিছোঁ। এইবাৰো খুব উৎসাহেৰে আমাৰ গোটেইসমূহ যিটো কৰ্মচাৰীবৃন্দ আৰু গোটেই আমাৰ ইয়াত যিখিনি আৱাসী তেওঁলোকে সুন্দৰভাৱে পালন কৰিব ব্যৱস্থা কৰিছে আৰু আমি আশা ৰাখিছোঁ যাতে আমাৰ অনুষ্ঠানটোত আপোনালোকে আশীৰ্বাদ কৰক, যাতে ভালে ভালে সোনকালে সকলোবিলাক সুন্দৰভাৱে হৈ যায় আৰু আগলৈকেও আশা ৰাখিছোঁ আপোনালোক আহক আমাৰ ওচৰলৈকে, আমাক উৎসাহিত কৰক এই অনুষ্ঠানটো পতাৰ কাৰণে। নিশ্চয় ভাল লগা কথাটো হ'ল কি যে জয়জ্যোতি সকলোকে সেয়া শ্ৰদ্ধা যাচিছোঁ আৰু এটা জাতীয় সত্তা। আজি মই ভবা নাছিলোঁ চাৰিগাঁও অল ইণ্ডিয়াৰ যি ইয়াত এই প্ৰেক্ষাগৃহত দীপেন্দ্ৰনাথ ককাইদেউ এটা জাতীয় সত্তা হয়। তেখেতৰ নেতৃত্বতে আজি যি কাৰ্যসূচী গ্ৰহণ হৈছে সঁচাকৈ প্ৰশংসনীয় আৰু এইদৰে যাতে আমাৰ জাতীয় ভাৱধাৰা অটুট থাকে আৰু এই কৰ্মৰাজিৰ মাজে মাজে যাতে অসমীয়া জাতিৰ যাতে এই সংস্কৃতিবিলাক ধৰি ৰখাত যি প্ৰয়াস কৰিছে সঁচাই প্ৰশংসনীয় আৰু তেওঁলোকে আৰু ইয়াৰ মাধ্যমে তেওঁলোকে যিবোৰ সামাজিক সাংস্কৃতিক কাম কৰি আছে সঁচাই প্ৰশংসনীয়। গতিকে ককাইদেউক ধন্যবাদ যাচিছোঁ যাতে এইদৰে যাতে তেওঁলোকে আগবাঢ়ি যাওক আৰু তেওঁৰ চিন্তাই যাতে অসমখন আৰু উপকৃত কৰক আৰু উঠি অহা নৱপ্ৰজন্মক তেওঁ যি কিছু চিন্তা কৰিছে তেওঁলোকক যাতে আগবঢ়াই নিয়ক, সেয়ে কামনা কৰোঁ। ধন্যবাদ।